আজিৰ যুগত এটা কথা কওঁ, যিখিনি বয়ফ্ৰেণ্ড হওক, গাৰ্লফ্ৰেণ্ড হওক, হাজবেণ্ড হওক, ৱাইফ হওক, যিবিলাক ডিভোৰ্চ হৈছে, এৰাই হৈ আছে, কিহৰ কাৰণে হৈ আছে? এক নম্বৰ কথাটো হ'ল, যাৰ টকা আছে, যাৰ টকা নাই, মিডিল ক্লাছ আমাৰ নিচিনা, যাৰ টকা আছে, টকা থকাকেইটাই নিজৰ মাইকীক লৈ নাযায়, সি বেলেগক লৈ যায়, বেলেগ মাইকীক লৈ যায়। সেইটো এটা কাৰণ। আৰু 2 নম্বৰ কাৰণটো হ'ল, যিকেইটা টকা নাই, যিকেইটা তাৰ ঘৈণীয়েককেইটাক টকা থকাকেইটাই চান্সটো দি আছে, সেইকাৰণে সিহঁত গুচি গৈছে। তোৰ তাত টকা নাই, সেই টকা থকাকেইটাই চান্স দি আছে, তোৰ ঘৈণীয়েক গুচি গৈছে, তোৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড গুচি গৈছে। কিন্তু যিয়ে নহওক, সঁচা মৰম, ভাল পোৱা কিন্তু টকাৰে কিনিব নোৱাৰে। টকা থাকিলেও নহ'ব, শান্তি লাগিব। নিজৰ মনত যদি শান্তিয়ে নাথাকে, সেয়া টকাৰে তুমি কি কৰিবা?